হোজাইত প্ৰসূতি ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। চিকিৎসকৰূপী মনোজ দেৱনাথে প্ৰাণ ভুল চিকিৎসা কৰি প্ৰাণ ল'লে প্ৰসূতিগৰাকী। ঘটনাক কেন্দ্ৰ কৰি গেট ডেজ MS হস্পিটেলত উত্তেজনা। মৃত প্ৰসূতিগৰাকী ঠিকাদাৰ বস্তিৰ পূজা দাস। নিশা সন্তান প্ৰসৱৰ বাবে চিকিৎসক মনোজ দেৱনাথে হস্পিটেলখনত ভৰ্তি কৰাইছিল প্ৰসূতিগৰাকীক। বেজী দিয়াৰ পাছত প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। উল্লেখযোগ্য যে চৰকাৰী চিকিৎসক হৈও ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তে প্ৰসূতিসকলক ভৰ্তি কৰাই চলাই আহিছিল চিকিৎসা। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে প্ৰসূতিৰ মৃত্যুৰ অভিযোগ। ঘটনা সন্দৰ্ভত গেট ডেজ MS হস্পিটেলৰ পৰিচালক বাবুল দাসক আটক কৰে আৰক্ষীয়ে। ঘটনাস্থলীত বৰ্তমান আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ চলাই আছে তদন্ত। বাইফ লাগে পূজা দাস, সঞ্জীৱ দাস, ঠিকাদাৰ বস্তি দেন আছে মনোজ দেৱনাথ। হ্যাঁ সরকারি এই দুরাপুকুর নতুন বাজারও থাকে, নতুন বাজার আছে না সেখানেও থাকে। কি একটা বেজি মারছে, বেজিটা ওই যে আমি নিয়ে দিছি দোকান থেকে, এখান থেকে তারা মেডিকেল থেকে নেওয়ার পরে মানে কেস দিব মনোজ দেৱনাথের নামে। যোৱাকালি ৰাতি 11টা বজাত তেখেত ইয়াত আনিলে মোৰ বালিজা বোৱাৰীটো আনি ইয়াত ডক্টৰক বোলে এতিয়া সুধিছে, কৈছে ভাল আছে। ডক্টৰ নাই, হেৰি নাৰ্ছক ক'লে ভাল আছে, প্ৰব্লেম নাই, কালি হৈ যাব। ৰাতিপুৱা নাৰ্ছক সুধিলে, ডক্টৰৰ কথা পাতিব বোলে ডক্টৰ নাই আহা। নাৰ্ছক ক'লে আহিব, চিন্তা কৰিব নালাগে, ভাল হৈ যাব বোলে এনেকৈ ক'লে। 12টা বাজিছে, তেতিয়া আকৌ ডাক্তৰৰ লগত মিলিব লাগে, ডাক্তৰ নাই। তাৰপিছত এই তেখেতৰ বোৱাৰীৰ শাশুড়ীয়ে ক'লে যে মোক ডাক্তৰক লগ কৰিব লাগে, কথাটো মিলাই দিয়ক। কি ডাক্তৰটোৰ নাম জানো? মনোজ দেৱনাথ নাই। তাৰপিছত কি ক'লে, এই 1টা বাজি ক'লে যেন আপোনালোকে এইটো পেচেণ্টটো লৈ যাওক, চিৰিয়াছ আছে, নগাঁও লৈ যাওক। আৰু এতিয়া ইমান দিছে, আপুনি আগত কিয় কোৱা নাই? তেতিয়া মনোজ দেৱনাথ নাই, তেতিয়া আছিলে আপোনাৰ নাৰ্ছক ক'লে এতিয়া আপুনি লৈ যাওক। এতিয়া আমালৈ ক'লে এতিয়া লৈ যাওক, মানে কালি ৰাতি আপুনি কিয় কোৱা নাই, ৰাতিপুৱা কিয় কোৱা নাই, এতিয়া লৈ যাম যেন। 1টা বাজিছে, এতিয়া বেজী এটা মাৰিলে, বেজী এটা মাৰাৰ পিছত মনোজ দেৱনাথৰ চিষ্টাৰে মাৰিছে, এনে কাঁপিলে গাটো, কাঁপি তেখেতে পৰি গ'ল আৰু চেচ, ইয়াতে গুচি গ'ল। আৰু এইটো কি লাগিছে, এইটো দেশ নেকি, দেশ মেডিকেল হেল্থ। এইটো যে আপোনাৰ হেৰি গভৰ্ণমেণ্ট ডক্টৰহে, ইয়াত এই মনোজ দেৱনাথ ইয়াত কিয় প্ৰাইভেট আহিব লাগে? এইটো নিয়ম নাই ন ইয়াত আহিব। তাৰ আনিছে আমাৰ নবৈ আনিছে। ডক্টৰ বোলে ডাইৰেক্ট কৈছোঁ ইয়াত আনক, আৰু লৈ আহিছে আৰু পেচেণ্টটো ইয়াত আনি। মাৰি পেলাই নাই, ডক্টৰ নাই, পলালে, চুইচ অফ, ৰং ট্ৰিটমেণ্ট। এদিন নেমাৰিতে থাকিব লাগে তই ইয়াত, নাই ইয়াত তই ক'ত আছ মনোজ দেৱনাথ? আৰু তই গভৰ্ণমেণ্ট ডাক্তৰ ইয়াতে কি কৰি আছ প্ৰাইভেটত? তই আহিব নালাগে ন ইয়াত। হয় কিবা হৈছে না হৈছে তই অফাৰ কৰি দে। ৰোগীজনৰ নাম আছিলে আপোনাৰ এই পূজা দাস। এই বছৰ নতুন, এইবাৰ প্ৰথম। কেইমাহ হ'ব? 9-10 মাহ এনেতো হয় আৰু ন, এনেকৈ আৰু নৰ্মেল কৈছিলে। ক'লে আজি নবক ক'লে নৰ্মেল হ'ব, চিন্তা কৰিব নালাগে আপোনালোকে, বাছ সেইটো কথাটো। আৰু নৰ্মেল ক'লে ভাল ছাৰ, ভাল কথা এইটো। আৰু বা 1টা বজাত ক'লে বেজি দিলে, যোৱাৰ পিছত আৰু নাই, আৰু নাই পলাতো আছে। ব্যৱস্থা কি লৈ আমাৰ যিটো নিয়ম নীতি আছে সেইবিলাক কৰিলে হ'ল। এইটোতো কিবা নিয়ম নীতি আছে, সেইবিলাক কৰিলে হ'ল। কাৰণ মানে কিবা কৈছোঁ, আৰক্ষীক জনাইছোঁ, আৰক্ষী আমাৰ হেল্প কৰি আছে। আটকটো এতিয়াতো এজন বা কৰিছে নেকি, মেনেজাৰে কৰিছে। মনোজ দেৱনাথ এই ডাক্তৰ কালি আমাৰ পেচেণ্টক ভৰ্তি কৰিলোঁ ইয়াত আনি।
ভাল আছিলে, আজি ৰাতিপুৱা ভাল, 10টালৈকে ভাল, এই 1:30 বজাত তেখেত ঢুকালে। তাৰ নামটা কি আছিলে? পূজা দাস। ডেলিভাৰী পেচেণ্ট। জেল আছে মনোজ দেৱনাথ, এই চৰকাৰী ডাক্তৰ হয়, প্ৰাইভেটকে দেখি আছে তেখেতে। আমাৰ এইটো ইয়াতে কৰে, চৰকাৰী কৰে, আমাৰ চৰকাৰৰ ফায়াৰ নে কি কয়, এইটো কৰে চৰকাৰী, এবাৰ ইয়াৰ কৰে, তাতে কৰে, না তাত ভৰ্তি কৰা নাই, ইয়াতে আনিছো পেচেণ্টটো, জেল নামৰ ভৰ্তি কৰিছো আমাৰ। কি সন্দেহ ডাক্তৰ মানিছে, একো কাগজ পত্ৰ একো কি কি আছে নহয়, এইবিলাক একো পঢ়াত কৰা নাই সিহঁতে। ৰং ট্ৰিটমেণ্ট মৰিছে, এইটো ভাল মানুহ এইটো ভাই। চুইচ অফ, মোবাইল চুইচ অফ পলালে, তাত গ'লো, তাত গৈ পোৱা নাই, এইটো নতুন থাকে, তাত গৈ পোৱা নাই, তাৰপৰা পলাই গুচি গ'ল। কিবা বেজি এটা মাৰিছে, বেজি এটা মাৰাৰ পিছত ডক্টৰ পলাই গ'ল, বেজি মাৰাৰ লগে লগে ওলাই পলাই গ'ল ডাক্তৰটো। কি বেজি মাৰিছে? বেজিটো দেখা নাই, বেজি কিমান বেজি মাৰিছে, কোনে কৈছে বেজি মাৰিছে? বেজি মাৰিছে ডক্টৰ সামনে আছে, বৌৰ লগত আছিলে, নব আছিলে লগত। কোনে কৈছে বেজি মাৰিছে? আমাৰ বৌ আছে, নব আছে, বৌদি মানে বৌদি আছে, ডক্টৰে মাৰিছে। মাৰাৰ পিছত লগে লগে সি লগত ওলাই গুচি গ'ল। বেজিটো মৰাৰ পিছতে মৰিছে। বেজি মাৰাৰ পিছতে মৰিব। প্ৰথম ডেলিভাৰী নেকি? প্ৰথম পেচেণ্টজনৰ কি নাম এইটো? পূজা দাস। ঘৰ ক'ত? প্ৰথমৰ পৰা চিকিৎসা কাৰ অধীনত হৈ আছিলে? প্ৰথমতে এনে প্ৰাইভেট চেকআপ কৰি আছে, নতুন বাজাৰ হস্পিটেলত কৰি আছে। ডেলিভাৰী যিমান ইমান দিছে, খালি আনিব লগা হৈছে তাত আৰু ইমান। কিবা ইঞ্জেকশ্যন মাৰিছে? ইঞ্জেকশ্যন মাৰা দেখা নাই। কোনে দেখিছে বোলে মাৰা?